নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল সায়ুধ চিনেমালৈ। এটা ধামাকা বলিউডৰ ট্ৰেইলাৰ ওলাইছে, টিজাৰ ওলাইছে। টিজাৰটোৰ বিষয়ে কথা পাতিম। অ ৰোমিঅ, তো সাজিদ নাদিয়াৱালাৰ নতুন মুভি অ ৰোমিঅ, আৰু অ ৰোমিঅৰ টিজাৰ ওলাইছে আৰু সেই টিজাৰৰ ওপৰত আজি আমি ফাৰ্ষ্ট ৰিয়েকশ্যন দিম। তো টিজাৰটো চাই তোৰ কেনেকুৱা লাগিল? ফাৰ্ষ্ট অফ অল টিজাৰটো কি বুলি কওঁ, মানে বহুত বেছি ভাল লাগিছে। এগ্ৰেছিভ, মাৰ কাট চব আছে, লগতে ৰোমান্টিক বস্তুও আছে, আৰু লগতে এট দ্য এণ্ডিং অফ দ্য টিজাৰ আমি অৰিজিৎ সিঙৰ ধুনীয়া এটা গান এটা শুনা পাওঁ, যোনটো মনটো ভাল লাগে কিনে শেষ কৰি দিয়ে। তো ফাৰ্ষ্ট অফ অল ছেকেণ্ডলি হ'ল শাহিদ কাপুৰ যোনটো লুক, মোৰ পাৰ্চনেল ফেভৰেট এক্টৰ হয়, সৰুৰ পৰা ফ'ল' কৰিছোঁ। চান্স পে ডান্স হওক, যি মুভি আছিল, বিৰাট ভাল লাগে এক্টৰজনক মোৰ, কিয় নাজানো। ফিজিক হওক বা যিকোনো ৰোল দিয়ক, যি হওক, মানে চবতে মানে কিবা শ্বুট কৰি দিয়ে মানুহটোক। চুলি খুৰাই দিলেও ভাল লাগে, দাড়ি খুৰাই দিলেও ভাল লাগে, দাড়ি ৰাখিলেও ভাল লাগে। তো সেইটো এটা হ'ল। আৰু থাৰ্ডলি হ'ল যে এইখন এখন আমাক পুৰণা ব্লকবাষ্টাৰ মুভি দিছে, এই দুটা দুই, বিশাল ভাৰদ্বাজ আৰু শাহিদ কাপুৰৰ কম্বো। আমি কামিন এখন দেখিছোঁ, তাৰপিছত হেডাৰ দেখা পালো। তো এতিয়া আমি দেখা পাম অ ৰোমিঅ। আৰু বিশাল ভাৰদ্বাজ যোনে যোনে চিনি নাপায়, আমি সৰুতে এখন মুভি চাইছিলো মাক্ৰী বুলি। সেই মাক্ৰীৰ এনেকুৱা এপিক মুভি দিছে, ওমকাৰা দিছে। তো এনেকুৱা এপিক মানে মুভি দিয়া মানুহজনে কামবেক কৰিছে বহুত দিনৰ মূৰত, আৰু তাকো কৰিছে কাৰ লগত? শাহিদ কাপুৰৰ লগত, যোনে যাৰ লগত বহুত ব্লকবাষ্টাৰ হিট দি থৈ দিছে মানে। তো এইখনতো একদম মানে থ্ৰিলিং, মানে একদম এক্সাইটেড মানে এইখন চাবৰ কাৰণে। মুভিখন মই ভিউয়াৰ্সক কৈ দিওঁ, বেছড অন ট্ৰু ইভেন্টছ, ইনস্পায়াৰ্ড বাই ট্ৰু ইভেন্টছ দি দিয়ে বাৰু লাষ্টত। আৰু এই মুভিখনৰ যদি মই কথা কওঁ, টিজাৰটোহে ওলাল, বাকী যিবিলাক মুভি এতিয়া চলি আছে ইণ্ডিয়ান চিনেমাত বা বলিউডতে হওক, সেই ষ্টাইলতে এই মুভিখনৰ যোনটো মানে টিজাৰ সেইটো লাগিছে, ব্লাড, ভায়োলেন্স, ডায়লগছ, বিজিএমে হওক, তেনেকুৱা যেন লাগিছে। কিন্তু যিখিনি একচন দেখাইছে, মানে একদম স্পাইন চিলিং বুলি যোনটো কয়, যোনটো উষ্ট্ৰাই দিয়ে কাটে, আৰু বাইদেউ স্লিট দ্য থ্ৰোট যোনটো কয়। আৰু বাইদেউ এটা কথা কৈ দিওঁ, এখন মুভিৰ নাম একচুৱেলি হয় আৰ্জুন উষ্ট্ৰা আছিল মুভিখনৰ নাম আগতে, বাট কিবা কিবি মেকাৰ্ছৰ লগত কিবা কিবি হৈ চাগে এইখনৰ নাম ৰাখিলে অ ৰোমিঅ। বাইদেউ আপোনালোকে পঢ়ি চাব পাৰে, এইখনৰ আৰ্জুন উষ্ট্ৰাৰ বিষয়ে মানে ট্ৰু ইভেন্ট আছে বহুতখিনি, তো তাৰ ওপৰৰে ইনস্পিৰেশ্যন লৈ কিনে বনোৱা হৈছে মুভিখন। সেইখিনিয়ে, বাকী তৃপ্তি দিম আমি বিশেষ একো দেখা নাপালো, জাষ্ট এটা গ্লিমছ এটা দেখা পালো। বাকী ভাল লাগিব, কাষ্টিং বহুত মানে খাতাৰনাক আছে। তাৰপিছত তামান্না ভাটিয়া আছে, তাৰ লগত এজন আছিল, তিৱাৰী নাম আছিল, মই পাহৰি গলো, যোনজন অভিষেক তিৱাৰী, একদম মানে চিনিয়ে পোৱা নাই যোনটো ৰোলত দিছে, মানে ভাল বনাইছে, মানে ৰোলটো যোনটো দিছে, মাস্কুলাৰ ৰোল দিছে। আৰু তেখেত লেলা মাজনুৰ যোনজন হিৰোজন, তো সেইজনে হয়। বাকী টিজাৰটো লৈ কিনে বহুত আশাবাদী, আৰু ট্ৰেইলাৰটো আহক, আমি ট্ৰেইলাৰ ৰিভিউ কৰিম। ট্ৰেইলাৰ ওলাব, কাৰণ চিনেমাখন ৰিলিজ হ'ব গৈ আছে 13 ফেব্ৰুৱাৰীত, মানে ভেলেণ্টাইন্স ডেৰ আগদিনাখন। এইখন কমপ্লিটলি মোৰ হিচাপত এ-ৰেটেড হ'ব। আৰু ট্ৰেইলাৰটো চাই যদিও অলপমান চাউণ্ড টাউন কমাই দিব প্ৰথমতে, আৰু স্লেং লেংগুৱেজ আছে বহুত আছে আৰু মানে। আৰু চবতকে ইণ্টাৰেষ্টিং কথা, আমি সৰুৰ পৰা যাক চাই কিনে আমি ডাঙৰ হৈছো, ফাৰিদা জালাল, তেওঁৰ মুখৰ পৰা গালি ওলাই দিছে। তো এইটো এটা ইণ্টাৰেষ্টিং কথা মানে বিৰাট। তো বেডেছ বনাইছে, বেডেছ আৰু চবকে মানে ফাৰ্ষ্ট সিনটোৱে যোনটো পৰ্টৰ সিন, জাহাজৰ ওপৰত মানে এইটো সিন, এই যোনটো কেৰেক্টাৰটো দেখাইছে, শাহিদ কাপুৰৰ যোনটো কেৰেক্টাৰ দেখাইছে, এই কেৰেক্টাৰটো আৰু উল্টা পাঞ্জাবৰ শাহিদ কাপুৰৰ কেৰেক্টাৰটোৰ মাজত ডিফাৰেন্সটো মই পোৱা নাই, সেম যেনে লাগিছে, খালি তাতে চুলি লম্বা আছিল, সেম তেনেকুৱা ধৰণে লাগিছে অলপমান। তো সেইখিনি আছিল আজিৰ কাৰণে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক শ্বেয়াৰ কৰি দিব। আৰু মই লাষ্টৰ ৰিকুৱেষ্ট কৰিম যে বহুতে আমাৰ ভিডিঅ'জ বিলাক চাই কিন্তু মানে ভিউজ আহে ঠিকে, কিন্তু ছাবস্ক্ৰাইবাৰ গেইন হোৱা নাই, বহুত কম আহিছে ৰিসেন্টলি। গতিকে আপোনালোকক প্লিজ কৈছো যাতে ছাবস্ক্ৰাইব এটা কৰি দিয়ক। হয়, 1000ৰ আমি ওচৰ চাপিছো, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি চেনেলটো নতুন। আৰু এট দ্য লাষ্ট বাট নট দ্য লিষ্ট, এইখন মুভি ৰিলিজ হ'ব ভেলেণ্টাইন ডে ঠিক আগদিনা। তো ভেলেণ্টাইন ডে এইবাৰ মানে ভাল হ'ব আৰু, তো তাৰে কথা আমাক 1000 কৰি দিয়ক আৰু। এইটোৱে আমাৰ ভেলেণ্টাইন গিফ্ট হ'ব। বাই বাই।